আজি মই ওলাইছোঁ অনিৰুদ্ধ স্কুললৈ, যিহেতু তাতে শিক্ষা লাভ কৰি মই সেই বিদ্যালয়ৰ পৰা ওলাই গৈছিলোঁ। তাৰ আজি বিভিন্ন ধৰণৰ যিখিনি আমাৰ ছাত্ৰ ছাত্ৰী ওলাই যোৱা আছিলে, তাৰ একতে আমি এখন কমিটি গঠন কৰিবলৈ বিচাৰিছোঁ, যিহেতু বহু কাম বিদ্যালয়খনত ৰৈ গৈছে। তো গতিকে আমি এখন কমিটি বনাই সকলোৱে যে বিদ্যালয়খনতে ছাত্ৰ ছাত্ৰীক কিছুমান আগুৱাই পথ, খেল ধেমালিৰ পৰা লৈ ইত্যাদি উন্নত পদত শিক্ষকসকলে শিক্ষয়িত্ৰী বাইদেউসকলে আজিৰ তাৰিখত কি ধৰণে তেওঁলোকক শিক্ষা প্ৰদান কৰিছে, তো সেইখিনি আমি অলপ জনাজাত কৰিম। এখন কমিটি সেইকাৰণে গঠন কৰি আজি তাত গঠন কৰা হ'ব। তো দেৰি নকৰি সেই পৰ্যায়ৰ সকলোৱে কি ধৰণে বক্তব্য আগবঢ়াব আপোনালোকক দেখাম। আপোনালোকে নিশ্চয় ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এই ভিডিঅ'টো আজি একচুৱেলি গুৰুত্বপূৰ্ণ। আমি অনিৰুদ্ধ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা আজি এখনি সভা অনুষ্ঠিত কৰা হৈছিল। সেই সভাৰ সিদ্ধান্তমৰ্মে আজি এখনি পূৰ্ণাংগ সমিতি গঠন কৰা হ'ল। আৰু পূৰ্ণাংগ সমিতি অনাগত দিনত বিভিন্ন স্কুলখনৰ উন্নয়নৰ ক্ষেত্ৰত বা বিকাশৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ ক্ষেত্ৰত বদ্ধপৰিকৰ। আৰু অনাগত দিনত আমাৰ কাৰ্যসূচীবিলাক আপোনালোকৰ থ্ৰুৱেদি অৱগত কৰা হ'ব। আৰু আপোনালোকৰ সম্পূৰ্ণ সহযোগিতা আৰু দিহা পৰামৰ্শ কামনা কৰিলোঁ। প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সৌজন্যত আজি যিখন সভা অনুষ্ঠিত হৈছে সঁচাকৈ লাগিবলগীয়া, আৰু খুব ধুনীয়াকৈ আমি এখন সমিতি গঠন কৰিবলৈ সক্ষম হৈছোঁ আজি। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি এটা গ্ৰুপ খুলি পেলাই আমি ডিছকাশ্যন কৰিম, তাত কি কৰিলে কেনেকুৱা ধৰণৰ কি ডেভেলপ কৰিব পাৰি বা স্কুলখনৰ বিকাশৰ ক্ষেত্ৰত কি কি ইনিচিয়েটিভ ল'ব পাৰি তাৰ ওপৰত গুৰুত্ব দিয়া হ'ব। ইয়াকে কৈ মই আজি ধন্যবাদ। ইতিমধ্যে আমাৰ কমিটি গঠন হৈ গৈছে। কমিটি গঠনখন মই পুনৰবাৰ আপোনালোকক অনুজ্ঞা দিব বিচাৰিছোঁ। মুখ্য উপদেষ্টা হিচাপত আছে ৰাজু বৰুৱা ডাঙৰীয়া ছাৰ, আমাৰ অতিকৈ মৰমৰ শিক্ষাগুৰু। উপদেষ্টা আছে দুজন জ্যেষ্ঠ প্ৰাক্তন ছাত্ৰ, কল্যাণ বৰুৱা আৰু বিনোদ চেতিয়া। আৰু সভাপতি হিচাপে দায়িত্ব অনিচ্ছাকৃত হ'লেও দিছে, যেতিয়া নেকি উপায় নাই আৰু লৈছোঁ মই শ্ৰী বিনোদ চেতিয়া। আৰু কাৰ্যকৰী সভাপতি আমাৰ সন্মানীয় লক্ষিত গগৈ, আৰু উপসভাপতি ঋতুপৰ্ণ বৰুৱা আৰু বিশ্বজিৎ ফুকন, জিতেন ডংগী, হেৰল চিয়াল, মনোজ গোহাঁই। শিক্ষা সম্পাদক নুমল বৰুৱা আৰু শিখামণি ফুকন। ক্ৰীড়া সম্পাদক ভাস্কৰ গগৈ, সাংস্কৃতিক সম্পাদক আছে প্ৰণৱ কুমাৰ আৰু ৰঞ্জিত গোহাঁই। বিত্ত সম্পাদক সত্যজিৎ গগৈ। প্ৰচাৰ বিভাগত আছে অজিত গগৈ, ঋতুপৰ্ণ ফুকন আৰু মই নিজে বৰুৱা। সাংগঠনিক সম্পাদক প্ৰশান্ত বৰুৱা, অমূল্য গগৈ, গৌতম চেতিয়া। আৰু এক্সিকিউটিভ মেম্বাৰ আছে অনিল গোহাঁই, পংকজ গোহাঁই আৰু ৰোহিত ৰায়। ইয়াৰ পিছত আমাৰ সন্মানীয় ৰূপজ্যোতি বৰুৱা আহিছে, তেওঁৰ নামটো মই ইয়াত কাৰ্যনিৰ্বাহী সদস্যক বক্তব্য অনুৰোধ কৰিছোঁ। এয়াই আছিলে আমাৰ সঞ্জিত গোহাঁই আৰু কমিটি গঠন ইতিমধ্যে আমাৰ হৈ গৈছে। যিটো মোৰ নামটো আছে না, মোৰ নামটো ঠাইত মই জ্যেষ্ঠ বেলেগ এজনক দিব বিচাৰিছোঁ, তেখেত চতুৰ্ভুজ
তদুপৰি সভাপতি ভক্তিধৰ গগৈ ঠাইত পাপু ৰূপজ্যোতি বৰুৱা নামটো দিছোঁ। উক্ত প্ৰস্তাৱটি মই আদৰণি অনুধাৱন কৰিছোঁ। তাৰ বিষয়ে আমি বিলোপত বহি আলোচনা কৰোঁ। কাৰণ আমি অভাৱ যথেষ্টখিনি সময় হৈ গৈছে, সময় প্ৰত্যেকৰে নাটনি। গতিকে ইয়াৰ পিছৰ কাৰ্যসূচী সভাপতিৰ মন্তব্য আছে, তাৰপিছত আছে সভাপতি। যথেষ্ট কমি কিবা এটা জৰুৰ কমি এটা হৈছে, তাৰ ওপৰত আমি বহি পেলাই আলোচনা কৰিম শিক্ষাগুৰুসকলৰ লগত বহি কি হৈছে, কি নাই হ'ব, বা কি কৰিলে কেনেকুৱা ধৰণৰ এটা উন্নতি পথত আমি আগবাঢ়িছোঁ। আমি এই কমিটিখনত বহুত কিবা কৰিলোঁ, তেতিয়াহে অন্য স্কুলৰ নিচিনা আমি এখন ডাঙৰ অনুষ্ঠান পাতিবলৈ আমি সক্ষম হ'ম। মিলন সমাৰোহ নিচিনা মিলন সমাৰোহখন এনেই